বিজনেৰী পাব্লিক স্কুলত প্ৰি নাৰ্চাৰীৰ পৰা একাদশ শ্ৰেণীলৈ কলা আৰু বিজ্ঞান শাখাত নামভৰ্তি চলি আছে। মৈৰাবাৰীৰ নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান বিজনেৰী পাব্লিক স্কুলত চলিত বৰ্ষৰ নামভৰ্তি চলি আছে। প্ৰি নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ কলা আৰু বিজ্ঞান শাখাৰ নামভৰ্তি বিজনেৰী পাব্লিক স্কুলত। আমাৰ সুবিধাসমূহ: কলা আৰু বিজ্ঞান শাখাৰ বাবে বহিৰাজ্যৰ অভিজ্ঞতা সম্পন্ন শিক্ষকসকলৰ দ্বাৰা পাঠদান কৰোৱা হয়। প্ৰি নাৰ্চাৰীৰ কণ কণ শিশুসকলৰ বাবে আছে বিশেষ ব্যৱস্থা। বিদ্যালয়খনত আছে হোষ্টেলৰ ব্যৱস্থা। আপোনাৰ সন্তানটিক সুশিক্ষা প্ৰদান কৰিবলৈ বিজনেৰী পাব্লিক স্কুল সদায় প্ৰতিজ্ঞাবদ্ধ। গতিকে আজিয়ে যোগাযোগ কৰক বিজনেৰী পাব্লিক স্কুল কৰ্তৃপক্ষৰ লগত। আমাৰ যোগাযোগ নম্বৰ 9706841540। মই ডক্টৰ আব্দুল আহাদ, ভিজনেৰী পাব্লিক স্কুলৰ প্ৰিন্সিপাল। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি ভিজনেৰী পাব্লিক স্কুল বুলি এখন স্কুল মৈৰাবাৰী তাঁতিকটা পঞ্চায়তৰ ওচৰত নতুনকৈ স্থাপন কৰিছোঁ। আৰু এইখন এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হয়। ইয়াতে আমি থকা খোৱাৰ হোষ্টেলৰো ব্যৱস্থা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে। স্কুলখন ক্লাছ প্ৰি নাৰ্চাৰীৰ পৰা একদম ক্লাছ 12লৈকে ৰখা হৈছে। 11-12ত আমি আৰ্টছ আৰু ছায়েন্স দুয়োটাৰ ব্যৱস্থা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকিব বিচাৰে তেওঁলোকৰ কাৰণেও ব্যৱস্থা কৰা হৈছে। ক্লাছ 4ৰ পৰা ক্লাছ 12লৈকে আমি হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ। ল'ৰা আৰু ছোৱালীৰ ছেপাৰেট হোষ্টেলৰ সুবিধা আছে। আৰু এই হোষ্টেলসমূহ সম্পূৰ্ণ সুৰক্ষিত থাকিব। ৱাৰ্ডেন থাকিব। ৱাৰ্ডেনৰ উপৰিও আমাৰ কেয়াৰটেকাৰ থাকিব। আৰু তাৰ লগতে CC কেমেৰা থাকিব। CC ছাৰ্ভেলেঞ্চত আমি বিভিন্ন নিৰীক্ষণ কৰিব পাৰিম। তো এইখিনি সুবিধা আমাৰ জেনেৰেল সুবিধা আছেই। আৰু স্কুলখনৰ বিষয়ে যেতিয়া ক'বলৈ যাওঁ, স্কুলখনৰ কিছুমান আমি টাৰ্গেট লৈ স্থাপন কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ স্কুলত পঢ়িব যাতে তেওঁলোকে ইংৰাজীত কথা ক'বলৈ পাৰে কম বয়সৰ পৰাই। ক্লাছ 2ৰ পৰা ক্লাছত আৰু ক্লাছৰ বাহিৰত বা টিচাৰৰ লগত ইংৰাজীত আলোচনা কৰাটো বা কথা পতাটো কম্পালচৰি ৰাখিছোঁ। তাৰ উপৰিও আমাৰ যিসকল ফেকাল্টি আছে এই ফেকাল্টিখিনি হাইলি কোৱালিফাইড। কিছুমান ফেকাল্টি আমি বাহিৰৰ পৰা হায়াৰ কৰি আনিছোঁ, যেনে নাগালেণ্ডৰ পৰা, শ্বিলঙৰ পৰা। কিছুমান ফেকাল্টি আমি কাৰ্বি আংলঙৰ পৰা আনিছোঁ, কিছুমান নগাঁৱৰ পৰা, কিছুমান ঢিঙৰ পৰা, কিছুমান আমাৰ মৈৰাবাৰী লোকেলে আছে। তো যিহেতু এটা শিক্ষানুষ্ঠানৰ শিক্ষকেই গোটেইখিনি আগধৰে, গতিকে এই গোটেইখিনি বস্তু আমি গুৰুত্ব দিছোঁ আৰু যাতে ষ্টুডেণ্টটোৰ সৰ্বাংগীন উন্নয়ন হয়। আমি দেখিছোঁ যে আজিকালি ল'ৰা ছোৱালীৰ বেছিভাগৰে ৰিডিং ৰাইটিঙৰ পৰা জেনেৰেল মেথছৰ পৰা ইংলিছ গ্ৰামাৰৰ পৰা বহুতখিনি প্ৰব্লেম দেখা গৈছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈছে বা এডমিশ্যনৰ কাৰণে আহিছে তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰি সেই কথাটোৱে আমি গম পাইছোঁ। গতিকে এই গোটেইখিনি দুৰ্বলতা দূৰ কৰিবলৈ আমি এটা ষ্ট্ৰং টিম বনাইছোঁ। আমাৰ প্ৰায় 23জনৰ এটা ফেকাল্টি গ্ৰুপ হৈছে এতিয়া। আৰু বেছিভাগে হাইলি কোৱালিফাইড। কোনোবা MA BEd লৈ আহিছে, 4 years 6 years এক্সপিৰিয়েঞ্চ লৈ আহিছে। কোনোবাই BSc আহিছে, কোনোবাই MSc আহিছে উইথ 12 years এক্সপিৰিয়েঞ্চ, 10 years এক্সপিৰিয়েঞ্চ, 5 years এক্সপিৰিয়েঞ্চ, 7 year এক্সপিৰিয়েঞ্চ। মোটামুটি এক্সপিৰিয়েঞ্চ থকা ফেকাল্টি আমি লৈ আছোঁ। আৰু এইসকল ফেকাল্টিক আমি কম্পেল কৰি আছোঁ বা আমি চেষ্টা কৰি আছোঁ যাতে তেওঁলোকে 1-to-1 ইণ্টাৰেকশ্যন কৰে। আৰু আপোনালোকে আৰু এটা কথা শুনি গম পাব যে আমি অনলি এটা ছেকশ্যনত বা এটা ক্লাছত অনলি 30 ষ্টুডেণ্টছহে ল'ম। আৰু ক্লাছ 5ৰ পৰা অনলি 24 ষ্টুডেণ্ট ল'ম আমি। গতিকে যাতে টিচাৰজনে গোটেই ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰে বা 1-to-1 কপি চেক কৰিব পাৰে, সেইখিনি চেক কৰি তেওঁ এটা এনালাইচিছ কৰি দিব বা তেওঁ গম পাই যাব যে ষ্টুডেণ্টজন কি হৈ আছে, যাতে ষ্টুডেণ্টটো এলাৰ্ট থাকে ক্লাছত। এনেকুৱা এটা পৰিৱেশ দিবলৈ আমি চেষ্টা কৰি আছোঁ। গতিকে এই গোটেইখিনি কথা আমি ধ্যানত ৰাখিছোঁ। আৰু আজি যিহেতু এতিয়া মডাৰ্ণ যুগ হয় আৰু মডাৰ্ণ যুগত আপোনাৰ কম্পিউটাৰ জনাটো খুবেই দৰকাৰ। গতিকে আমি ক্লাছ 1ৰ পৰা কম্পিউটাৰৰ ব্যৱস্থা কৰিছোঁ আৰু আমি লেব ডেভেলপ কৰি আছোঁ কম্পিউটাৰৰ, যাতে গোটেই ষ্টুডেণ্টখিনি এটলিষ্ট সপ্তাহত 2 দিনমান হ'লেও তেওঁ কম্পিউটাৰটো ইউজ কৰে
দুদিনমানকৈ যদি সপ্তাহত ইউজ কৰে 1 বছৰৰ পৰা 100টামান ক্লাছ থাকিব আৰু 100টামান ক্লাছত তেওঁ যথেষ্টখিনি ডেভেলপমেণ্ট হ'ব বুলি আশা ৰাখিছোঁ। আমি বৰ্তমান 10টা কম্পিউটাৰৰ আমি চিন্তা কৰি আছোঁ, অলৰেডি কিছুমান আধাখিনি আনাই হৈছে। ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ আমি ডাউট ক্লিয়াৰিং ছেশ্যন ৰাখিম বা বিভিন্ন ধৰণৰ এৱাৰনেছ কেম্প ৰাখিম, মেথছৰ এৱাৰনেছ কেম্প, তাৰপিছত ছামাৰত আমি কিছুমান কেম্প ৰাখিম, ইংলিছ কেম্প ৰাখিম, যাতে ষ্টুডেণ্টখিনি যোনখিনি ডাউট থাকে সেইখিনি ক্লিয়াৰ হৈ যায়। আবেলি সময়তো আমি অন্যান্য কিবা কথা চিন্তা কৰি আছোঁ, সেইখিনি আমি গাৰ্জেনৰ লগত আলোচনা কৰিম। ইয়াৰ উপৰি আমি এবাকাছৰ চিন্তা কৰিছোঁ, মেথছ অলিম্পিয়াডৰ কথা চিন্তা কৰিছোঁ, যাতে ষ্টুডেণ্টখিনি এটা এনভাইৰনমেণ্ট পায়, যাতে নেশ্যনেল লেভেলত তেওঁলোকে কম্পিট কৰিব পাৰে। এবাকাছৰো চিন্তা কৰি আছোঁ। এবাকাছৰ আমি কিছুমান ফ্ৰেঞ্চাইজি ল'ম, তাৰ পৰা আমি আমাৰ ফেকাল্টিসকলক ট্ৰেইন আপ কৰাম বা আমি চিন্তা কৰি আছোঁ। গতিকে এবাকাছৰ যাতে আমি ক্লাছ ল'ব পাৰোঁ। আমাৰ যোনটো পৰিৱেশ, সেই পৰিৱেশটো ধৰক আমাৰ যোনটো পৰিৱেশ, সেই পৰিৱেশটো আমি দিবলৈ চেষ্টা কৰি আছোঁ আৰু ইয়াত আমাৰ সমূহ অভিভাৱকসকলৰ টিচাৰসকলৰ সহায় সহযোগিতা নিশ্চয় লাগিব। আৰু মই গোটেই মৰিয়াবাৰীবাসীক, লাহৰীঘাটবাসীক, নগাঁওবাসীক, ঢিংবাসীক মই এইটোৱে অনুৰোধ কৰিম যে আমাৰ যোনটো যাত্ৰা, আমাৰ যাত্ৰাত আপোনালোকেও সহায় সহযোগিতা আগবঢ়াওক, আপোনালোকে ছাজেশ্যন আগবঢ়াওক। আৰু যিসকলে অলৰেডি আমাক ষ্টুডেণ্ট দিছে, তেওঁলোকে ষ্টুডেণ্টৰ কি ডেভেলপমেণ্ট হৈছে সেইটো আমাক আপডেট কৰাই ৰাখক, যাতে আমিও আপোনালোকৰ পৰা ফিডবেকটো পালে আমিও আৰু যাতে কাম কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি 11-12ৰ কাৰণে 11ৰ কাৰণে এইবাৰ ছায়েন্সৰ এডমিশ্যনো আৰম্ভ কৰিছোঁ। ছায়েন্সৰ কাৰণে আমি যিসকল ফেকাল্টি ৰাখিছোঁ, গোটেইকেইজনে MSc পাছ হয়। মিনিমাম এক্সপিৰিয়েঞ্চজনে হ'ল 7 বছৰৰ আৰু মেক্সিমাম 12 বছৰলৈকে আমি ৰাখিছোঁ। তেওঁলোকে বহুত দিন ধৰি পঢ়াই আছে আৰু মই নিজেই ছায়েন্সত ক্লাছ ল'ম 11-12ত, সদ্যহতে 11ত ল'ম। ময়ো USTM, লাহৰীঘাট গল্ডেন আৰু বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি আহিছোঁ। গতিকে সেইখিনি অভিজ্ঞতাৰ আজি আমাৰ নিজৰ স্কুলত, নিজৰ অঞ্চলতেই আমি লগাব পাৰিম। আৰু আমি মেথছৰ যিজন ফেকাল্টি, তেওঁ প্ৰায় 12 বছৰৰ এক্সপিৰিয়েঞ্চ আৰু মেথছৰ যোনটো ফবিয়া সেইটো দূৰ কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু যোনটো লেবৰেটৰী হ'ব ছায়েন্সৰ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, সেইবোৰ আমি ডেভেলপ কৰি আছোঁ। ক্লাছ হোৱা আগতে আমাৰ এই ক্লাছৰুমবোৰ ৰেডি হৈ যাব। ষ্টুডেণ্টৰ কাৰণে প্ৰজেক্টৰৰ ব্যৱস্থা কৰিছোঁ, যিসকল ষ্টুডেণ্টক প্ৰজেক্টৰৰ সহায়ত আমি বুজাব পাৰিম। বিভিন্ন ছায়েন্সৰ বস্তু আছে, সেইসকল আমি প্ৰজেক্টৰৰ সহায়ত সেই ডেম' বা এনেকুৱা আমি ডিছপ্লে কৰি বুজাবলৈ আমি ট্ৰাই কৰিম, বা লেপটপৰ সহায়তে হওক, বা পিছলৈ আমি স্মাৰ্ট ক্লাছৰো এৰেঞ্জমেণ্ট কৰিম। সেইবোৰ আমি লাহে লাহে কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে মই সকলো ৰাইজক অনুৰোধ কৰিম যে আমাৰ ছাফিচিয়েণ্ট ষ্টাফ আছে, ছাফিচিয়েণ্ট ফেকাল্টি আছে, এক্সপিৰিয়েঞ্চ ফেকাল্টি আছে, তেওঁলোক হাইলি কোৱালিফাইড হয়, তেওঁলোকৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ডো ভাল হয়, আৰু তেওঁলোকে বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানত কাম কৰি অহা, সেইসকলক আমি মৰিয়াবাৰীলৈ লৈ আহিছোঁ। গতিকে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীক দি পেলাই আমাৰ ইয়াত দিলে ৰিজাল্ট আমি ভাল কৰিবলৈ পাৰিম বুলি আশাবাদী। আৰু লগতে এইসকল ছাত্ৰ ছাত্ৰীক এক্সট্ৰা টিউশ্যনৰ বা এক্সট্ৰা কোচিঙৰ দৰকাৰ নাই, যিখিনি আমি ক্লাছত পঢ়াই দিম সেইখিনি দিয়েই তেওঁলোকৰ হৈ যাব। গতিকে এইটো মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে ভালকৈ পঢ়ালে ক্লাছতে হৈ যায়। গতিকে এইটো এটাৰ পৰা গাৰ্জেন সকাহ হৈ যাব যে এক্সট্ৰা টিউশ্যনৰ দৰকাৰ নহয়। মৰিয়াবাৰী এৰিয়াত বা ঢিং এৰিয়াত টিউশ্যনৰ অভাৱ, গতিকে স্পেচিয়েলি হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে। গতিকে সেই বস্তুটো আমি ইয়াতে দূৰ কৰি দিম, আমাৰ এক্সট্ৰা টিউশ্যনৰ কোনো দৰকাৰ নাই। গতিকে এইখিনি আমি সুবিধা লৈ আহিছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।